নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল TMHS চেনেল। দোস্তো আপোনালোকে মোৰ থাম্বনেইলটো দেখি গম পাইছে যে মই আজি কি টপিকত ক'বলৈ গৈছোঁ। হয়, মই ইতিমধ্যে যোদ্ধা অসমীয়া মুভিখন চালোঁ, দ্য ৱাৰিয়ৰ অফ লাইফ। সঁচাকৈ এটা খুব সুন্দৰ কাহিনী। কেনেকৈ মানুহে ষ্ট্ৰাগল কৰি কিনে ইমান সৰুৰ পৰা ডাঙৰলৈ তেওঁলোকে যাব পাৰে। মানে এইখন মুভি চালে আপোনালোকৰ এটা বস্তু অনুভৱ হ'ব যে পঢ়া শুনাতকৈ মেইন লাগিব স্কিল লাগিব। কাৰণ পঢ়া শুনাটো খুব ইম্পৰ্টেণ্ট হয়। আজি টাইমত পঢ়া শুনা নাথাকিলে একো লাভেই নাই। চব বস্তু জানিব লাগিব, কম্পিউটাৰ এভৰিথিং আপোনালোকে সকলো কাম কৰিব জানিব লাগিব। লগতে আপোনালোকৰ সেই বস্তুৰ ওপৰত স্কিল থাকিব লাগিব, এক্সপিৰিয়েঞ্চ থাকিব লাগিব, নলেজ থাকিব লাগিব আৰু আগ্ৰহ লাগিব আৰু খুব কষ্ট কৰিব লাগিব। এইখিনি বস্তু যদি থাকে এজন মানুহৰ গাত, তেওঁ সৰুৰ পৰা বহুত ডাঙৰ তেওঁলোকে যাব পাৰে। কিন্তু ইয়াতে বহুত ধৰণৰ কাহিনী থাকে, তাত টুইষ্ট থাকে মানুহৰ লাইফত, ৰোমাঞ্চ থাকে, কমেডি থাকে, ছাছপেন্স থাকে, বহুত দুখ লগা কাহিনীবিলাক থাকে। কেনেকৈ ছেক্ৰিফাইচ কৰিব লাগে, কেনেকৈ সকলোৰে মাজত নিজৰ বদনাম হয়, কেনেকৈ সেই বদনামৰ পৰা ওলাই কিনে এটা ভাল পথ এটা লৈ কিনে আগুৱাই যাব পাৰি। এইটো বহুত ধৰণৰ এটা মানে ষ্ট্ৰাগল লাইফ। আৰু কেনেকৈ আপোনাৰ যেতিয়া মানুহ এজন খুব ওপৰলৈ উঠে, কেনেকৈ তাক নমাবৰ কাৰণে, তাক শেষ কৰিবৰ কাৰণে কেনেকৈ তাৰ ওচৰৰ বেয়া মানুহবিলাক তাক কেনেকৈ মানে মানে অশান্তি দিয়ে, এই সকলোবোৰ আপোনালোকে এইখন মুভিত দেখিবলৈ পাব। সঁচাকৈ এখন খুব সুন্দৰ অসমীয়া চিনেমা। এইখন চিনেমাত অলপ এনেকুৱা লাগিব আপোনালোকৰ যে আৰু অলপ কিছু ক্ষেত্ৰত ডাইৰেকশ্যনৰ ক্ষেত্ৰত আৰু অলপ ডেভেলপ হ'ব লাগিছিল, আৰু অলপ স্ক্ৰীন পাব লাগিছিল, আৰু অলপ কাহিনীটো ডেভেলপ কৰি আৰু অলপ কাহিনীটো আগুৱাই দিব লাগিছিল, আৰু অলপ তেওঁলোকে দুখ লগা কিবা এটা এনেকুৱা মন মানে এনেকুৱা ভাৱ আহিব পাৰে যে আৰু অলপ ইম্প্ৰুভমেণ্ট লাগিছিল চিনেমাখন। কিন্তু ঠিকে আছে, নৰ্মেল মুভি। ফাৰ্ষ্ট এনেকুৱা এটা ট্ৰাই কৰিছে তেওঁলোকে। ফাৰ্ষ্ট এনেকৈ ট্ৰাই কৰাৰ পিছত ইমানখিনি তেওঁলোকে কৰিব পাৰিছে। ভাল লোকেশ্যন তেওঁলোকে গানৰ শ্বুট কৰিছে, ইউটিউবত উপলব্ধ অলৰেডি আছে। তো ভালে লাগিছিল। একশ্যনখিনিও খুব সুন্দৰ হৈছে। এটা বলিউডৰ মানুহবিলাকে লগ হৈ কাম কৰিছে একশ্যনখিনি। কিন্তু একশ্যনত VFXত অলপমান গড়বড় হৈছে, আপোনালোকে চালে গম পাব। বাকী মই এখন চিনেমা 10/7 দিম। মই যিখিনি মোৰ ভাল লগা নাই, যিখিনি মই ক'লোঁ যে VFXৰ অলপমান প্ৰব্লেম আছে, কিন্তু বাকী যিটো কাহিনী অভাৰঅল মই 10/9 বুলি দিম। বাকী মোৰ ভাল লাগিছে। অভিনয় খুব সকলোৰে অভিনয় ভাল হৈছে। হিৰো, ভিলেন, হিৰ'ইন, নিগেটিভ সকলোৰে, মাকৰ পৰা আদি কৰি সকলোৰে অভিনয় ভাল হৈছে। এটা খুব নীতিশিক্ষামূলক এটা চিনেমা হয় এখন। তো সকলোৱে নিজৰ পৰিয়ালৰ লগত এখন চিনেমা চাব পাৰে। আৰু কিছুমান ৰোমেণ্টিক চিনছ এখন ফিল্মত আছে, মানে গানত আছে, নাথাকিলে ভাল লাগে অসমীয়া চিনেমাত, মই এইটো ভাবোঁ। কাৰণ আমাৰ অসমীয়া মানুহে ইমান সেই লেভেলৰ ৰোমেণ্টিক চাব ইমান ইচ্ছা নকৰে। কিন্তু আজিকালি আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰিটো মানে কিছুমান মুভিত তাৰমানে অলপমান ক্ষেত্ৰত ৰোমেণ্টিক চিনত অলপ মানে বেলেগ ধৰণৰ এটা বস্তু দেখিবলৈ পোৱা গৈছে, খুব কম। কিন্তু লাহে যাতে এই বস্তু নাহক। কাৰণ আমাৰ ইয়াৰে মানুহবিলাকে কেনেকুৱা বিচাৰে এখন অসমীয়া চিনেমা, খুব ড্ৰামা টাইপ বিচাৰে, লগত একশ্যন থাকক। একশ্যনো বেছি নিবিচাৰে, কাৰণ আমাৰ ইয়াৰ মানুহে ইমান একশ্যন নিবিচাৰে, একশ্যন খুব কম বিচাৰে। একশ্যন লগতে খুব ড্ৰামা, যেনে ভাইমন দা কিমান ধুনীয়াকৈ এটা ড্ৰামেটিকেলি কাহিনীটো গুচি গৈছে। তো আৰু যেনেকৈ ৰুদ্ৰখন একশ্যনো আছে, কিন্তু ৰুদ্ৰখনৰ কাহিনীটো অলপমান ডেভেলপ হ'ব পাৰিলে হয়। কিন্তু তাতেও মানে কিছুমান চিন সোমাই দিছে। তাতে মানে এনেকুৱা লগা নাই যে এইটো চিন আমি নিজৰ মা দেউতাৰ লগত বা ভণ্টিৰ লগত চাব নোৱাৰোঁ, এনেকুৱা একো নাই। খালি এটা গানতে অলপমান মানে সেই আৰু অকণমান হ'লেও মানে আনকমফৰ্টেবল লাগিব ৰোমেঞ্চটোৰ কাৰণে। তো সেইটো বস্তু যে পিছলৈ বেছি হৈ নাযায়। কাৰণ মানুহে যে চিনেমা চাই তো লগত গোটেই পৰিয়ালটো থাকে, তো কোনোবা ক্ষেত্ৰত আনকমফৰ্টেবল ফিল হ'বও পাৰে। তো এইটো বস্তু যাতে নহওক, একো যাতে বেয়া প্ৰভাৱ নপৰক, তো সেইটোৰ ওপৰত ধ্যান ৰাখি কিনে নৰ্মেলি চিনেমাখন চলাই লৈ গ'লে হ'ল। ৰোমেঞ্চটো মানে কি, এনেকুৱা এটা দেখাওক যে সঁচা প্ৰেম কি, সেইটো বস্তু দেখাওক। এটা বস্তু ঠিকে আছে যে মানুহে সঁচা প্ৰেম দেখাই কিনে কিমান ধোষা দিব পাৰে, সেইটো বস্তুতে দেখাইছে। সেই হিচাপত ক'বলৈ ঠিকে আছে। কিন্তু কিছুমান ক্ষেত্ৰত তাৰমানে কেনেকুৱা হয় যে বেছি হৈ গৈছে, মানে নালাগিছিল এনেকুৱা। তো সেইখিনিয়ে মই ক'লোঁ। যদি মোৰ এইখিনি কথাত কোনোবাই বেয়া পায়, মোক ক্ষমা কৰি দিব। বাকী অভাৰঅল খুব ভাল হৈছে। সকলোৱে যাওক, এইখন চিনেমা উপভোগ কৰক। চিনেমাগৃহত খুব ভাল হৈছে। বহুত কথা শিকিবলৈ পাব এইখন চিনেমাৰ পৰা, বহুত কথা শিকিব পাব। মটিভেশ্যন থকা চিনেমা, তো সকলোৱে চাই ভাল পাব। ধন্যবাদ।